আমি আজি আহিছো বিলাসীপাৰা, ধুপুৰী বিলাসীপাৰা। তো ইয়াতে য'ত উচ্ছেদ অভিযান চলাইছিল, তো ইয়াৰ বিষয়ে আপোনালোকক এটা মেছেজ দিবলৈ বিচাৰি আছো যে ইয়াতে যিটো হৈ আছে, যিটো আমি চাই আছো, সেইটোৰ বিষয়ে মানে কিবা এটা মেছেজ দিবলৈ বিচাৰি আছো। যিবিলাক মানে মানুহক উচ্ছেদ কৰিছে, যিবিলাক মানুহক ইয়াতে উচ্ছেদ কৰিছে বা ঘৰ বাৰীবিলাক ভাঙি দিছে, সেইবিলাক মানুহ কেনেকুৱা কৰি বসবাস কৰি আছে, কেনেকুৱা কষ্টত আছে, সেইবিলাকক লৈ এটা ভিডিঅ' বনাই আছো ইয়াতে। যে আগতে হয়তো আপোনালোকে সকলোৱে জানে যে আমি হয়তো এৰাবিকৰ ভিডিঅ' বনাইছো, এৰাবিক শিকাইছো, নামাজৰ ভিডিঅ' বনাইছো, কিন্তু আজি বাধ্য হৈছো এনেকুৱা এটা ভিডিঅ' বনাবলৈ। কাৰণ আমি ইয়াতে নিজে আমি আহিছো চিৰাং জিলাৰ বিজনী সমষ্টিৰ পানবাৰী থানা, তাতে এবিএমচু যে আছে, সেই এবিএমচুৰ তৰফৰ পৰা সেই এবিএমচুৱে মানে সেইবিলাক গাঁৱত 4-5 গাঁও মিলাই এটা কালেকশ্যন কৰি এটা ৰেচন লৈ অহা হৈছে ইয়াতে। প্ৰায় ধৰক 10 টন 12 টন এনেকুৱা হ'ব। দুটা গাড়ী লৈ অহা হৈছে, ইয়াতে ৰেচন লৈ অহা হৈছে। কিহৰ কাৰণে? কাৰণ ইয়াতে আমি আহি চাব পাৰিছো, আমাৰ তাতে মানে খবৰ পঠাইছে যে ইয়াতে বহুত কষ্ট হৈ আছে, বহুত কষ্ট কৰি মানুহবিলাক বসবাস কৰি আছে। যি কি নহওক, যিহৰ কাৰণে হওক, ইয়াতে যিহেতু উচ্ছেদ কৰি দিছে, যিহেতু ইয়াতে মানে মানুহবিলাকক মানে ঘৰ বাৰী বিলাক ভাঙি চিঙি একেবাৰে শেষ কৰি দিছে, ইমান দিনলৈকে মোবাইলত চাই আছিলো, কিন্তু আজি নিজে আহি যে চাইছো, সেইটো বহুত দুখ লগা বিষয়। এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে ইয়াতে, মানে এটা তিৰপালো মানে মানুহৰ নাই, এনেকুৱা হৈছে কলপাতেৰে ঘৰ বনাই বনাই ইয়াতে বসবাস কৰি আছে। এটা কৰি পৰিয়ালত ধৰক 8 জন 7 জন 6 জন এনেকুৱা কৰি মানুহ আছে, সৰু বাচ্চা, সৰু ল'ৰা ছোৱালী আছে। সেইবিলাকক লৈ এটা টেনৰ ভিতৰত কিমান কষ্ট কৰি যে ইয়াতে বসবাস কৰি আছে, আপোনালোকে চালে একেবাৰে মানে হৃদয়ৰ পৰা কান্দন আহি যায়, এনেকুৱা মানে অৱস্থা ইয়াতে পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াতে চাওক, একেবাৰে অকৰা মকৰা মাটি, ইয়াতে কিন্তু এনেকুৱা সমতল মাটি নাই, গোটেই পাহাৰ পৰ্বতেৰে ভৰা এনেকুৱা মাটি। এই মাটিত এনেকুৱা দাম হৈছে যে সেইবিলাক সৰু সুৰা ঘৰ আছিল, কিমান কষ্ট কৰি মানুহবিলাক ইয়াতে বসবাস কৰিছিল, সেইবিলাক মানুহক ইয়াতে উচ্ছেদ কৰি দিছে। পৰহি দিনা শুনিছো ইয়াতে কি হৈছে, তুফান হৈছিল। তুফান হোৱাৰ পিছতো ইয়াতে আপোনালোকে চাই আছে, তুফান হোৱাৰ পিছতো ইয়াতে মানুহবিলাক কেনেকুৱা কৰি যে থাকিছে, টেন্ট বিলাক চাই আছে, টেন্ট বিলাকক চাওক যে কেনেকুৱা মানে মৰ্মান্তিক এটা বিষয় হয়। আপোনালোকক সবিশেষ দেখুৱাম যে কি কি হৈছে। আৰু আমি যে চাইছিলো যে ইয়াতে ঈদগাহ মাঠ বিলাক ভাঙি দিছে, হয় এইটো সঁচাকে হয়। আমি আজি সেই ঈদগাহ মাঠত আহি থিয় হৈ আছো, ঈদগাহ মাঠত ঘূৰি আছো যে ইয়াতে কেনেকুৱা কৰি ভাঙি দিছে। ইয়াতে আমি আহি শুনিব পাৰিছো যে একদিনৰো সময় দিয়া নাই, একদিনৰ ভিতৰতে 100 মান জিচিবি আহি একেবাৰে গোটেই বুলডোজাৰ আহিছিল, 100 মান ৰাতিতে পুৱাই আহিছিল, মানে গোটেই দিনটো ভাঙি একেবাৰে শেষ কৰি দিছে। বহুত মানুহৰ মানে এনেকুৱা ভাঙি চিঙি শেষ কৰি দিছে। হঠাৎকে এনেকুৱা কৰি ভাঙি চিঙি দি একেবাৰে নিঃস্ব কৰি দিছে মানুহবিলাকক। ক'ত যাব, ক'ত থাকিব, কি খাব, এতিয়া আৰু বৌ বাচ্চা লৈ ক'ত যাব, কামাই কৰিব যাব নোৱাৰে, বৌ বাচ্চা থৈ এনেকুৱা অৱস্থা হৈছে। তো আপোনালোকৰ ওপৰত এইটোৱে আমাৰ এটা মেছেজ, এইটোৱে এটা অনুৰোধ হয় যে আপোনালোক সকলো গাঁৱৰ পৰা